অসম গোৰ্খা সন্মিলন কামৰূপ মহানগৰ জিলা সমিতি অন্তৰ্গত আজি কেন্দ্ৰীয় সমিতিৰ কাৰ্যালয় মণিকুমাৰ সুব্বা ভৱনত আমাৰ গোৰ্খাসকলৰ ডাঙৰ পৰ্ব তিজ। এনে তিজ আমাৰ 6 তাৰিখ গ'ল, কিন্তু 6 তাৰিখটো আমাৰ ভণ্টিসকল চব ব্যস্ত থাকে। এনেকুৱা পৰ্ব এইখন যে আপোনালোকে জানে গোৰ্খাসকলে ভণ্টি বাইদেউ বিয়া যেতিয়া দিয়ে তেতিয়া ভৰি ধুই পানী খায়। আপোনালোকে গম পায়নে না নাজানো। আমাৰ কি হয়, মহিলাসকল শ্ৰদ্ধেয় বাই ভণ্টি সকলো লক্ষ্মী তুল্য। তেখেতসকলৰ যেতিয়া বিয়া দি আমি দিম, বিয়াৰ পিছত প্ৰত্যেক বছৰ হৰিতালিকাত ব্ৰতৰ দিনা ঠিক আগমুহূৰ্তত তেওঁ য'তেই নাথাকক কিয় ঘৰলৈ লৈ অহা হয়। মাকৰ ঘৰত বা দাদাৰ ঘৰত লৈ অহা হয়, দেউতাৰ ঘৰলৈ আনি তেওঁলোকে আহি নিজৰ বিয়াৰ আগৰ যিবিলাক বন্ধু বান্ধৱ আছিল সকলোতো আহিব, তেওঁলোকৰ চাহ চিনাকি ফূৰ্তি কৰিব আৰু হৰিতালিকা ব্ৰত পালন কৰে। সেইদিনা হৰিতালিকা ব্ৰতৰ মূল উদ্দেশ্য হ'ল শিৱৰ পূজা হয়, পাৰ্বতী আৰু শিৱৰ পূজা হয়। যেনে বিবাহিত মহিলাসকলে শিৱ পাৰ্বতীৰ নিচিনাকৈ নিজৰ জীৱন যাপন তেওঁলোকে কামনা কৰে, আৰু যিবিলাক অবিবাহিত মহিলাসকল থাকে গোৰ্খা জাতিৰ, তেওঁলোকে শিৱৰ নিচিনা অৰ্থাৎ বিষ্ণুৰ নিচিনা বৰ পাবলৈ তেওঁলোকে ব্ৰত ৰাখে। গতিকে এই পৰ্বত আমাৰ গোৰ্খাসকলে ডাঙৰকৈ পাতে আৰু সকলোৱে এনেকৈ মঞ্চ বনায়। আগততো মন্দিৰে মন্দিৰে কৰিছিলে, আজিকালি মঞ্চৰ দ্বাৰা বিভিন্ন ডাঙৰ ডাঙৰ মঞ্চত এই হৰিতালিকা ব্ৰতৰ তিজ এটা আৰু সাংস্কৃতিক যিটো আমাৰ কাৰ্যক্ৰম থাকে, সেই কাৰ্যক্ৰমটো অনুষ্ঠান হয়। সঁচাকৈ ক'লে গোৰ্খা নাতিৰ জন্মৰ পৰা মৃত্যুলৈকে যেতিয়ালৈকে জীয়াই থাকিম, তিজ উৎসৱৰ যিটো মৰম স্নেহ পতিব্ৰতা যিটো এটা ধৰ্ম আৰু এই মুখ্য পৰ্বক আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। সেয়ে আজি কেন্দ্ৰীয় কমিটিৰ মুখ্য কাৰ্যালয়ত আমাৰ কামৰূপ জিলাৰ সভাপতিদেৱে সকলো মহিলাকে কামৰূপ জিলাৰ আজি তিজ বিদায় হ'লেও তেওঁ নিমন্ত্ৰণ দিছে আমাক। তিজ পালন কৰি নৃত্য গীতৰ মাজেদি আমি দুখ সুখ দেখুৱাম, লগতে আমি সকলোৱে মিলিজুলি একেলগে এসাঁজ খাওঁ বুলি এয়া ভাৱতে এখেতে আমি সকলোকে মাতিছে। গতিকে আমাৰ তিজ যিটো পৰ্ব, এই পৰ্বৰ লগত 3টা বস্তু জড়িত হৈ আছে: ধাৰ্মিক, সাংস্কৃতিক, লগতে বিজ্ঞান। গতিকে আমি ধাৰ্মিক ক'ত বুলি যদি আপুনি মোক প্ৰশ্ন কৰিব বিচাৰে, ক'ব বিচাৰোঁ শিৱ আৰু পাৰ্বতীক পূজা যেতিয়া ব্ৰত লৈ পূজা কৰোঁ, তেতিয়া আমাৰ এজনী কোনো মহিলাই, কোনো নাৰী জাতিয়ে এক টোপাল পানী মুখত নিদিয়াকৈ এই ব্ৰত পালন কৰে। আমি তিজৰ ব্ৰত লোৱাৰ কাৰণ শিৱ আৰু পাৰ্বতীৰ নিচিনা আমাৰ পতি আৰু পত্নীৰ যোৰা সদায় হওক। আমাৰ ছোৱালীবিলাকে অবিবাহিত, তেওঁলোকেও এই ব্ৰত পালন কৰে, যাতে শিৱ ভগৱানৰ নিচিনা বৰ আমি পাওঁ বুলি আশাত এই দিনটোত আমি গোটেইখিনি পাহৰি স্বৰ্গত থকা পতিদেৱকো আমি স্মৰণ কৰোঁ। সঁচাকৈ ক'লে আমাৰ অভিভাৱক হিচাপে আঁকোৱালি লৈছোঁ। আজি আমি সকলোৱে প্ৰতিশ্ৰুতি দিছোঁ এই পৰৱতে, আজি এই বিদায় তিজতে। গতিকে অহা কেইদিনত আমি সকলো নাৰী জাতিয়ে আমাৰ মাইকী এওঁৱে বুলি এওঁক আঁকোৱালি লৈছোঁ। ধন্যবাদ।